এটা গৌৰৱৰ বিষয়। আমি বতৰৰ অৱস্থা চাই বৰ বিশেষ দেৰি নকৰোঁ। আজি শুভ উদ্মোচনী আধাৰশিলা ফিটা কাটিবৰ কাৰণে আমি চেয়াৰমেন ছাৰক অনুৰোধ জনালোঁ, কিন্তু তাৰ আগতে আমি এটা সৰু সম্বৰ্ধনা অনুষ্ঠান ৰাখিছোঁ। আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ চেয়াৰমেন ছাৰক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিনীত সুৰেখা ডাঙৰীয়া। যেহেতু আমার ইয়াতে অসমৰ এটা বিখ্যাত প্ৰতিষ্ঠান অসমীয়া প্ৰতিদিনৰ ইয়াতে এটা কাৰ্যালয় আছে, আমি অৱশ্যই যিখিনি বাকী থাকিব সেইখিনি আমি একেলগেই কৰি দিম বুলি মিউনিচিপালিটিৰ পৰা এইখিনি আমাৰ কৰ্তব্য হিচাপে আমি এইটো কৰি দিম। অভিজ্ঞতা কৰিছিলোঁ আৰু এইটো খুব ইম্পৰ্টেণ্ট ৰাস্তা। এইকাৰণে যে চিলাৰায় হস্পিটেলখন যিখন আছে, এই চিলাৰায় হস্পিটেলখনত অহা যোৱাৰ কাৰণে ৰাতি বিয়াল যিটো এইটো অখৰা মখৰা ৰাস্তাইদি মানুহে কৰিব যাব লগা হয়। কিন্তু এইটো যিটো চিন্তাধাৰাৰ যিটো আজি যি হ'ল প্ৰতিফলনটো মোৰ এইটো আজি সিদ্ধান্তটো শুনি মোৰ অত্যন্ত মই সুখী হৈছোঁ। আৰু ময়ো ইয়াত এটা চিষ্টাৰ ইন্ধন যোগাব চাইছিলোঁ চেইন গ্ৰেভেল দিম বুলি আগতে, তাৰপিছত মই আপত্তি পালোঁ যেনে চেইন গ্ৰেভেল দিলে এইটো নৰ্দমাত পৰিব, ইয়াৰ কোনো দৰকাৰ নাই, টকা কটাই নাযাব। গতিকে আজিৰ এই সিদ্ধান্তটো মোৰ অতিকৈ ভাল লাগিছে আৰু সেইকাৰণে মই আমাৰ গৌৰৱতীক মই মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু এই পাৰাৰ যিখিনি মানুহ আছে, এই মানুহখিনিৰ যি দুখ মোচন হ'ল বা তেওঁলোকৰ যি মনত এটা দুখ মোচন মানে কি, মানুহ অহা যোৱা নকৰাকৈতো থকা নাই, কিন্তু এটা কি লাগে এটা ভাল ৰাস্তাটো হ'লি যাতে ই মানে মনৰ এটা ই লাগে। আৰু ইয়াৰ এই ৰাস্তাটোৰে যে এই বোকাৰ মাটি লৈ যে যদি ঘৰটো যদি ভাল ঘৰটোৰ যদি ভিতৰত সোমাব লগা হয়, সেইটো এটা মনত এটা দুখ লগা কথা। গতিকে এইটো সকলো ফালৰ পৰা এইটো এটা ই হৈছে শুদ্ধ চিন্তা হৈছে, শুদ্ধ সিদ্ধান্ত হৈছে। তাৰ বাবে ৰাইজকো মই মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা বা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।